Hello everyone, welcome back to AGK Learning. আজি পুনৰ ADRE Grade 3, Grade 4 আৰু আসাম পুলিচ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ GK কুৱেশ্যন পাৰ্ট 13 লৈ আহিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্ন, পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক ব্ৰহ্মপাল। নেক্সট কুৱেশ্যন নম্বৰ 2, ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগীয়ে লিখা বুৰঞ্জীখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক ত্ৰিপুৰা বুৰঞ্জী। নেক্সট কুৱেশ্যন নম্বৰ 3, স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন নম্বৰ 4, অসমত 1857 চনৰ বিদ্ৰোহৰ নেতা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ মণিৰাম দেৱান। নেক্সট কুৱেশ্যন নম্বৰ 5, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ 1449 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন নম্বৰ 6, 1942 চনত অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক কনকলতা বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 7, ইংৰাজৰ বিৰুদ্ধে হোৱা প্ৰথম কৃষক বিদ্ৰোহটো কি নামেৰে জনাজাত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক ফুলগুৰি ধাৱা। নেক্সট কুৱেশ্যন নম্বৰ 8, বৰবৰুৱা আৰু বৰফুকনৰ পদ কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ প্ৰতাপসিংহ। নেক্সট কুৱেশ্যন নম্বৰ 9, কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কোনজন কোচ ৰজাই কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ নৰনাৰায়ণ। নেক্সট কুৱেশ্যন নম্বৰ 10, 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন গ গোমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যন নম্বৰ 11, 2011 চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ ঘনত্বৰ ক্ষেত্ৰত প্ৰথম স্থানত থকা জিলাখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক ধুবুৰী জিলা। নেক্সট কুৱেশ্যন নম্বৰ 12, তলৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ বৰনদী। নেক্সট কুৱেশ্যন নম্বৰ 13, ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন খ 2.39 শতাংশ। নেক্সট কুৱেশ্যন নম্বৰ 14, অসমৰ মুঠ ভৌগোলিক ক্ষেত্ৰফলৰ ভিতৰত বনাঞ্চলৰ মুঠ মাটিকালি কিমান শতাংশ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ক 33 শতাংশ। নেক্সট কুৱেশ্যন নম্বৰ 15, আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন, অসমৰ কোনখন জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমা আটাইতকৈ দীঘল? এ কোকৰাঝাৰ, বি ধুবুৰী, চি কৰিমগঞ্জ, ডি নলবাৰী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ধুবুৰী। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী পাৰ্টসমূহ এনেদৰে পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক এটা কৰিব নাপাহৰিব। ধন্যবাদ।